নমস্কাৰ সকলোলৈকে স্বাগতম জনাই আজি আমাৰ অনুষ্ঠান আৰম্ভ কৰিব ওলাইছোঁ। প্ৰিয় দৰ্শক, আপোনালোকে জানে যে আমি গ্ৰন্থকথাত আমাৰ এই ফেচবুক লাইভত প্ৰত্যেক দেওবাৰে আমি বিভিন্ন শিতানত আলোচনা কৰোঁ, বিভিন্ন বিষয়ৰ ওপৰত আমি আলোচনা কৰোঁ। আৰু আজিও আমি আৰম্ভ কৰিব খুজিছোঁ কবিতাৰ পৃথিৱীখনৰ ওপৰত, কবিসকলৰ মনৰ বিষয়, কবিসকলে কেনেকৈ চিন্তা কৰে কথাবোৰ, সেই বিষয়ে আমি আলোচনা কৰিব ওলাইছোঁ। আজি আমাৰ মাজত অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্নগৰাকী কবি আমাৰ লগত উপস্থিত থাকিব। এতিয়ালৈকে কাৰিকৰী বিজুতিৰ বাবে কিছু আমাৰ পলম হ'ল অনুষ্ঠান আৰম্ভ কৰোঁতে, কিন্তু অনুষ্ঠানৰ মাজে মাজে অংশগ্ৰহণ কৰিব। এতিয়া মই আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ অসমৰ এজন বিশিষ্ট কবি, নৱপ্ৰজন্মৰ কবি মৃদুল হালৈ। মৃদুল হালৈ, আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানত। ধন্যবাদ দাদা। তাৰপিছত মই আন এগৰাকী নৱপ্ৰজন্মৰ কবি কৌস্তভমণি শইকীয়া বাইদেউক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানত। নমস্কাৰ, ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আৰু এজন নৱপ্ৰজন্মৰে কবি অম্লানজ্যোতি দেউৰী আছে আমাৰ মাজত, তেওঁকো আমি অনুষ্ঠানত স্বাগতম জনাইছোঁ। এতিয়া আমি আৰম্ভ কৰোঁ আমাৰ আলোচনা। কবিতাৰ পৃথিৱী, আপোনালোক কবিসকলে কেনেধৰণে চিন্তা কৰে, কেনেকে ভাবে, তাৰ বিষয়ে আমি অলপ জানিবলৈ চেষ্টা কৰিম। আৰু প্ৰিয় দৰ্শক, আপোনালোকেও আপোনালোকৰ যদি কিবা সুধিবলগীয়া থাকে বা ক'বলগীয়া থাকে, কমেণ্ট বক্সত আমাক জনাব পাৰে। ত' আমাৰ কাৰিকৰী দিশটো চোৱা চিতা কৰি আছে সঞ্জীৱ কুমাৰ শৰ্মাই। ত' সঞ্জীৱে মোক দেখুৱাই দিব আৰু মই আপোনালোকৰ মন্তব্যসমূহ পাঠ কৰি যাম। ত' প্ৰথম প্ৰশ্নটো মই মৃদুলৰ ওচৰলৈ যাব খুজিছোঁ। মৃদুল, আমি জানো যে কবিতা হৈছে আমাৰ হৃদয়ৰ ভাষা, আমাৰ ভাৱৰ প্ৰকাশ কৰিব এটা মাধ্যম। কিন্তু বৰ্তমান যিটো সাম্প্ৰতিক সমাজত মানুহ যি ধৰণে প্ৰতিযোগীমুখী হৈছে, যি ধৰণে মানুহে সা সম্পত্তি গঢ়া বা গাড়ী ঘোঁৰা মোবাইল ফোন এইবিলাকত সুখৰ উৎস বিচাৰি পায়। চ' আজিৰ এই সাম্প্ৰতিক সমাজত কবিতাৰ গুৰুত্ব কিমান বুলি ভাবে আপুনি? ধন্যবাদ দাদা। মোক ক'ব, হয় বুজিছো মই আপুনি কৰা প্ৰশ্নটো। মই প্ৰথমতে এটা কথা মই অনুভৱ কৰা কথা এটা কওঁ যে, প্ৰথম কথা হ'ল যে কবিতা কেৱল হৃদয়ৰ ভাষা নহয়, মই যিমান দূৰ ভাবো। আৰু বোধহয় অম্লান আছে আমাৰ মাজত, অম্লানে কথাটো বিশ্বাস কৰে, কাৰণ শেহতীয়াকে অম্লানৰ কবিতাত দেখিছো কবিতা যে মগজুৰো ভাষা, সেই কথাটো অম্লানে প্ৰমাণ কৰিছে কবিতাৰে। আৰু তেনেকে বহু কবি আছিলে যিসকলে কবিতাক কেৱল হৃদয়ৰ ভাষা কৰি নাৰাখি এক ধৰণৰ মগজুৰো ভাষা, মানুহৰ বোধ অনুভূতিৰো ভাষা হিচাপে প্ৰতিপন্ন কৰি থৈ গৈছে অসমীয়া কবিতাৰ কথা কলেও। এইটো গতিকে হৃদয়ৰ ভাষা বুলি ক'লে হয়তো অকমান সীমাবদ্ধ কৰা হ'ব তাৰ হেৰিটো, হৃদয়ৰ তাগিদাটো হয়তো থাকেই চব শিল্পতে, কবিতাটো আছে। আৰু সমান্তৰাল ভাৱে কবিসকলৰ যি চিন্তা চৰ্চা, যি আদৰ্শ, তেওঁলোকৰ যি জীৱনবোধ, তেওঁলোকৰ ক্ষোভ, হতাশা, প্ৰতিবাদৰ স্বৰ, সেই সকলোবিলাক কিন্তু কবিতাই কঢ়িয়ায়। গতিকে সি বহু সময়ত মগজুৰো ভাষা হৈ পৰে, বোধ অনুভূতিৰো ভাষা হৈ পৰে। এতিয়া আপুনি কৰা প্ৰশ্নটো যে এই যে ভোগবাদৰ যিটো আগ্ৰাসন, এই সময়ত কবিতাৰ গুৰুত্ব কি, এই প্ৰশ্নটো আমি নিজক কেতিয়াবা নকৰা নহয়, অন্তত মই কৰো যে কবিতা লিখিনো কি হব, এই ভাৱটো কেতিয়াবা মনলৈ আহে। কবিতাৰনো দাম কি এতিয়া? মানুহতো কবিতাৰ কাৰণে ৰৈ থকা নাই। কোনোবাই কবিতা লিখিব আৰু সেই কবিতাই কাৰোবাক উদ্বেলিত কৰিব, কিবা ধৰণে উদ্বুদ্ধ কৰিব, সেই ধাৰণাটো মনলৈ কেতিয়াবা আহে। কিন্তু যদি আমি ইতিহাসটো চাওঁ যে সদায় এই ধৰণৰ দুখন সমান্তৰাল পৃথিৱী সদায় চলি আহিছে। ভোগবাদো আছে পৃথিৱীৰ, ভোগ বিলাস আছে, তাৰ মাজত সেই চিন্তা আছে, সেই অনুভূতিও আছে। মানুহে মানুহৰ কাৰণে আন কিবা কৰিব নোৱাৰিলেও অন্তত কবিতাৰ দৰে জৰিয়তে এটা আকাংক্ষা প্ৰকাশ কৰিছে বা সেই শুভবোধ এটা সমাজলৈ বিয়পোৱাৰ চেষ্টা কৰিছে। গতিকে শিল্পই হয়তো সেই ধৰণেই নিজৰ দায়িত্বটো পালন কৰে। মানে এনেকে আঙুলিয়াই দিব পৰা নাযায় যে কি কাৰণে কবিতা লাগে বা কবিতাইনো কি কৰি দিছে জীৱনত, কি আনি দিব পাৰে।
মই যদি ব্যক্তিগতভাৱে কওঁ যে মোক মোৰ জীৱনটো গোটেইখিনি কবিতাই দিয়া আৰু নিয়া, কবিতাই দিলেও নিশ্চয় বহুত বস্তু। গতিকে ব্যক্তিগতভাৱে মই কৰো যে এই মোক সকলো ধৰণৰ বস্তুৰ আকাংক্ষা থকাৰ পাছতো মই কিন্তু কবিতাৰ কাষতে থাকিব বিচাৰো। ঠিক তেনেকে যিখিনি মানুহে কবিতাৰ সৈতে আছে, সকলোৱেতো কবিতা নপঢ়ে আৰু সকলোৰে কাৰণে কবিতা নহয় বুলি মই এই অৰ্থতে কৈছো যে সকলোৱে হয়তো সেই প্ৰয়োজনটো অনুভৱ নকৰে, সকলোৰে জীৱনবোধটো বেলেগ বেলেগ হ'ব পাৰে। এটা চাম মানুহে কবিতাৰ মাজতে সেই জীৱনৰ সৌন্দৰ্যটো অনুভৱ কৰিব বিচাৰিছে, কবিতাৰ মাজতে বা কিছু কাৰিকৰী বিজুতিৰ বাবে হয়তো মৃদুল হালৈ আমাৰ মাজৰ পৰা বিচ্ছিন্ন হৈ গ'ল, কিন্তু তেখেতৰ আমাৰ যোগাযোগ হৈ থাকিব তেখেতক সংযোগ কৰিবলৈ। এই একেই প্ৰশ্নটোৰ সৈতে মই এতিয়া কৌস্তমণি শইকীয়া বাইদেউৰ ওচৰলৈ যাব খুজিছো। আজিৰ এই ভোগবাদী সমাজত মানে কবিতাৰ গুৰুত্ব কিমান বুলি আপুনি ভাবে? মই কৈ আছিলো যে কবিতাৰ গুৰুত্ব যুগে যুগে প্ৰমাণিত হৈ আহিছে। মই বাক্যটো শেষ কৰি লৈছো যে মই হয় মৃদুল, ঠিক আছে, কৰি লোৱা। হয়, মই বাক্যটো শেষ কৰি লৈছো মই মাত্ৰ বাক্যটো শেষ কৰি লৈছো। মই কৈছিলো যে তাৰ মাজতে কবি সমান্তৰাল পৃথিৱী এখন সদায় পৃথিৱী এখনক প্ৰতিনিধিত্ব কৰি থাকে, আৰু ই এক ধৰণৰ এটা চিনো থৈ যায় বহু সময়ত, সময়ৰ চিন। মোৰো কি আছে বুলি ক'লে, মোৰ গাড়ী আছে নে, ঘৰ আছে নে, মোৰ কি আছে, মোবাইল কিমান দামী আছে, সেইটোতো মই মানুহক দেখুৱাব নোৱাৰো। মই যদি মোৰ কি আছে বুলি ক'লে মই হয়তো ক'ব পাৰিম যে মোৰ 1 বা 2খন কিতাপ আছে, মই 10টা কবিতা লিখিছো। তো সেনেকে চিনবোৰতো তেনেকে থৈ গৈছে সময়ে, বা কবিতাই সেনেকে চিন থৈ গৈছে যে এজন কবিক যেতিয়া, এজন মানুহক যেতিয়া আমি মনত ৰাখো, তেওঁলোকৰ সেই কৰ্মখিনিৰ কাৰণে মনত ৰাখো। সেইধৰণে হয়তো কবিতাই নিজৰ দায়িত্বটো পালন কৰি আছে, আৰু সেইকাৰণেই সময়ৰ পৰিৱৰ্তনৰ মাজতো, সময়ৰ সেই উত্থান পতনৰ মাজতো এই সুকুমাৰ অনুভূতি বিলাক, এই সুকুমাৰ শিল্পবিলাক একেধৰণেই ই নিজৰ পৃথিৱী এখন ধৰি ৰাখিছে বুলি মই ভাবো। ধন্যবাদ মৃদুল। মৃদুলে সুন্দৰকৈ হয়, প্ৰকাশ কৰিলে যে কবিতাই কিদৰে নিজৰ কৰ্ম কৰি গৈছে, যে সকলো মানুহে কবিতাৰ প্ৰতি আকৃষ্ট নহয় বা কবিতাৰ লগত জড়িত নহয়, কিন্তু এচাম মানুহে যেনেকে কবিতাৰ লগত আকৃষ্ট বা কবিতাই নিজৰ পৃথিৱীখন গঢ় লৈ উঠে, তেওঁলোকৰ কাৰণে কবিতাই এতিয়াও কাম কৰি আছে। চ' এই একেটা প্ৰশ্নৰে সৈতে মই এতিয়া কৌস্তমণি শইকীয়া বাইদেউৰ ওচৰলৈ যাব খুজিছো। আপুনি কেনেদৰে ভাবে যে ভোগবাদী সমাজত, আজিৰ দিনত, সাম্প্ৰতিক সমাজত কবিতাৰ গুৰুত্ব কিমান বুলি আপুনি ভাবে? এই পাৰ্থিৱ জগতখনত আচলতে মানুহৰ এটা শৰীৰ ধাৰণ কৰা মানে এটা একক মন আৰু মগজু ধাৰণ কৰা। জন্মৰ লগে লগে আমি সেইটো শৰীৰ, মন, মগজু এইকেইটা আহিয়ে যায়। ভোগবাদ থাকিবই। তাৰ মাজতে কি হয় মানে, ভোগে যিটো মানে আমাৰ পাৰ্থিৱ সুখ, দুখ আৰু ভোগ, এইকেইটা বস্তুৱে আমাক বৰ্তমানক চুই থাকে। নিশ্চিতভাৱে এই বৰ্তমানক আমাক প্ৰভাৱিত কৰি থাকে আৰু চুই থাকে বৰ্তমানক। কিন্তু মানুহৰ মগজু আৰু মন হৈছে বৰ শক্তিশালী, যি অতীত, ভৱিষ্যত আৰু বৰ্তমান তিনিওটাতে ব্যাপ্ত হৈ থাকে। কাৰণ আমি যেতিয়া আমাৰ অন্তৰখন স্পৰ্শকাতৰ হয়, যেতিয়া এজন কবিৰটো বহুত অনুভৱী আৰু স্পৰ্শকাতৰ হয়, আৰু মানুহৰ মানস সন্তান ৰূপে সংগীত, কবিতা আৰু সাহিত্যৰ সৃষ্টি হয়। আৰু সেই সাহিত্য যুগ যুগলৈ একোজন কবিৰ হৃদয়ৰ কথাবোৰ জীয়াই ৰাখে। আৰু তেনেকৈয়ে সাহিত্যৰ সৃষ্টি হৈছে। মানুহে আধ্যাত্মিক যিটো জীৱন, সাহিত্য, সংগীত আৰু সাহিত্যৰ কবিতাৰ জৰিয়তে পাই আহিছে। মানুহক আচলতে প্ৰাণৱন্ত কৰি ৰাখিবলৈ আৰু শক্তিশালী কৰি ৰাখিবলৈ কবিতাৰ অসীম গুৰুত্ব আছে, যিটো বস্তু আমাক সাধাৰণ ভোগবাদে দিব নোৱাৰে। এই মুহূৰ্তত হয়তো কিবা এটা ভোগত আমি উটি যাব পাৰো, কিন্তু কবিতা আৰু সাহিত্য হৈছে স্থায়ী, আৰু যিটো আমাৰ মন আৰু মগজুৰ মানস সন্তান বুলি মই ভাবো। ধন্যবাদ কৌস্তমণি শইকীয়া বাইদেউ।
এতিয়া মই অম্লান জ্যোতি দেউৰীৰ কাষলৈ আহিব খুজিছোঁ। এতিয়া প্ৰশ্নটো হৈছে যে আমি জানো যে কবিতাই যুগে যুগে বিপ্লৱৰ সূচনা কৰি আহিছে, বা হাজাৰজনৰ আৰ্তনাদজনৰ ভাষাই হওক বা বঞ্চিতজনৰ অধিকাৰৰ পৰা আদি কৰি মানুহৰ মানে প্ৰকাশ ভংগী ক'ব লগাখিনি কৰি আছে। কিন্তু আজিৰ যি পৃথিৱী, তাত কবিসকল কৰবাত অকমান অৱহেলিত হোৱা বুলি অনুভৱ কৰে, তেনেকুৱা অনুভৱ হয় নেকি, বা এইটো একেবাৰে ভ্ৰান্ত ধাৰণা বুলি আপুনি ভাবে? ধন্যবাদ প্ৰশ্নটোৰ বাবে। মই আচলতে কবিতা সম্পৰ্কে এগৰাকী কবিৰ এটা বিশেষ ক্ষমা কৰিব, একচুৱেলি মই এডোখৰ ঠাইলৈ গৈ আছিলো, হঠাতে হোটেল এখনত ৰৈ আচলতে মই কথাখিনি পাতি থাকিব লগা হৈছিল। অলপমান ডিষ্টাৰবেন্সেছ থাকিব পাৰে, সেইটো কাৰণে মাৰ্জনা। মই ক'ব খোজা কথাটো হ'ল, এগৰাকী কবিৰ এটা ডেফিনেশ্যন এটা কবিতা সম্পৰ্কে মই বৰ ভাল পাওঁ আৰু বিশ্বাস কৰোঁ। তেওঁ কবিগৰাকীৰ নাম আছিলে কাৰ্ল চেনবাৰ্গ। কাৰ্ল চেনবাৰ্গে কৈছিলে যে পয়েট্ৰি ইজ এন ইকো আস্কিং এ শ্বেডো টু ডান্স। মানে কবিতা হ'ল আপোনাৰ এটা প্ৰতিধ্বনি, আৰু যিয়ে নেকি এটা ছায়াকো নচুৱাব পাৰে, ছায়া এটাকো নচুৱাই দিয়াৰ সামৰ্থ্য কবিতাই ৰাখে। তাৰ পিছত আপুনি যিটো কথা ক'লে যে কবিতাৰ যোগেদি প্ৰতিবাদ, কবিতা জনগণৰ ভাষা, কবিতা জনগণৰ চিঞৰ, মই কথাটো এনেকে ভাবো যে কবিতা বুলি নহয়, সাহিত্য হৈছে সমাজৰ বা সমাজত ঘটি থকা পৰিঘটনাসমূহৰ এক বিশ্লেষণ বা এক ৰিফ্লেকশ্যন, য'ত সাহিত্যৰ মাজেদি প্ৰস্ফুটিত হয়। গতিকে সমাজত যি ঘটনা চলি আছে, যেনেকুৱা ধৰণে সমাজখন আগবাঢ়িছে, সেই গোটেইখিনি কথা আচলতে সাম্প্ৰতিক আৰু সাময়িক সাহিত্যত সন্নিৱিষ্ট হয়, আৰু তাৰ জৰিয়তে মানুহে উদ্বুদ্ধ হয়। কবিতা হয়তো এক প্ৰকাৰ জনপ্ৰিয় এইকাৰণে হয় যে কবিতা চুটি, মানুহে সাউতকৈ বা সোনকালে কবিতা এটা পঢ়ি শেষ কৰিব পাৰে বুলি ভাবে, বা কবিতা এটা সেইকাৰণে জনপ্ৰিয় মাধ্যমলৈ গতি কৰে। কবিতাই মেছেজ যিটো দিব খোজে সেইটোৱে মানুহক চোৱাত সেইকাৰণে সুবিধা হয়। তো সেই মৰ্মে বা সেই থিয়ৰিক যদি আমি উপলব্ধি কৰি ভাবো, তেতিয়াহ'লে কবিতা সদায়ে মানুহৰ পক্ষত আছে, আৰু মানুহৰ কথা কৈয়ে কবিতা চলি আহিছে। আৰু যেনেকে ক'লে যে কবিসকল বিচলিত হৈছে নেকি, তেনেকুৱা কবিতা নহয়, সাহিত্যৰ প্ৰতিটো পৰ্যায়ত তেনেকুৱা পৰীক্ষা নিৰীক্ষা, আলোচনা সমালোচনা হৈ আছে। আৰু এটা ফালে এনেকুৱা জনগণৰ হৈ থাকিও কাম কৰি থকা হৈছে, আৰু এটা ফালে কিছু মানে নিজৰ ধৰণেও কাম কৰাৰ চেষ্টা চলি আছে। গতিকে মই এইটো ধাৰণাটোক সম্পূৰ্ণৰূপে সমৰ্থন নকৰো। হয়, ধন্যবাদ। সুন্দৰকে ক'লে অম্লানজ্যোতি দেউৰীয়ে। মই পৰৱৰ্তী প্ৰশ্নৰ যোৱাৰ আগতে সঞ্জীৱক আমাৰ কিছু মন্তব্য আহিছে, মন্তব্যসমূহৰ দেখুৱাবলৈ অনুৰোধ কৰিছো। কবিতা ডেকাই লিখিছে, বৰ সুন্দৰ কথা কৈছে, কবিতা কেৱল হৃদয়ৰে নহয় মগজুৰৰ ভাষা। ধন্যবাদ কবিতা ডেকা। দ্বিতীয় মন্তব্যটোলৈ যাব খুজিছো। ডক্টৰ বুলজিৎ বুঢ়াগোহাঁইয়ে মন্তব্য কৰিছে, গ্ৰন্থ কথাৰ সুন্দৰ পদক্ষেপৰ বাবে ধন্যবাদ জনাইছো। কবিসকলৰ পৰা এটা কথা জানিব বিচাৰিছো, কবিতাৰ যোগেদি কেৰিয়াৰ গঢ়িব পাৰিনে? ধন্যবাদ ডক্টৰ বুলজিৎ বুঢ়াগোহাঁই। এই প্ৰশ্নটো মই মৃদুলৰ ওচৰলৈ লৈ যাব খুজিছো। মৃদুলে কি ভাবে, কবিতাৰ জৰিয়তে কেৰিয়াৰ গঢ়িব পাৰিনে? এইটো কেৰিয়াৰ সচেতন মানুহ, মই ইমান কেৰিয়াৰ সচেতন মানুহ নহয় সঁচা কথা কব গ'লে। কিন্তু মই ভাবো যে কবিতাই যদি কেৰিয়াৰ, মানে কেৰিয়াৰটো কি ধৰণৰ কেৰিয়াৰৰ কথা কোৱা হৈছে, কবিতা পঢ়াবলৈ যদি মানে কবিতাৰ অধ্যাপক বুলিতো বস্তু এটা নাই বাৰু, সাহিত্যৰ অধ্যাপক আছে এতিয়া, যদি সেই ধৰণৰ পৰম্পৰাগত কেৰিয়াৰৰ কথা কোৱা হৈছে। কিন্তু যদি আমি এনে হেৰি প্ৰেক্ষাপটত চাওঁ, এতিয়া ধৰক গুলজাৰকনো আমি কি বুলি জানো, কবি বুলিয়েতো জানো, তেওঁৰ গোটেই কেৰিয়াৰটোতো কবিতাই। হীৰেণ ভট্টাচাৰ্যকনো আমি কি বুলি জানো, কবি হিচাপে। তেওঁৰ গোটেই কেৰিয়াৰ, যদি সেই অৰ্থত কেৰিয়াৰৰ কথাটো কোৱা হয়, কবিতা নিশ্চয় এটা কেৰিয়াৰ। নীলিম কুমাৰে, মই এই সময়ৰ আটাইতকৈ চৰ্চিত কবিসকলৰ ভিতৰত, মানে অন্যতম শ্ৰেষ্ঠ কবিসকলৰ ভিতৰত অসমীয়া নীলিম কুমাৰো এজন। নীলিম কুমাৰে অন্য কি কাম কৰে, কি চাকৰি কৰে, কোনে জানে? যদি সেই অৰ্থত কেৰিয়াৰৰ কথা কোৱা হৈছে, নিশ্চয় এইটো কেৰিয়াৰ হ'বই পাৰে। আৰু যদিহে পৰম্পৰাগত কেৰিয়াৰ এটাৰ কথা কোৱা হৈছে, হয়তো কেৱল কবিতা এটা এই ধৰণৰ কেৰিয়াৰ দিব নোৱাৰিব পাৰে। যে কবিতা লিখি
কেৱল কবিতাৰ অধ্যাপক হ'ব বা কবিতাৰ কাৰণে নীলিমদাই মাজতে নীলিম কুমাৰে কবিতা স্কুলৰ প্ৰস্তাৱ দিছিল যে সেই ধৰণৰ হৈছেও যে এতিয়া সৃজনীমূলক সাহিত্যৰ বিভিন্ন পাঠ্যক্ৰম হৈছে বিদ্যালয় মহাবিদ্যালয়ত সেই ধৰণৰ প্ৰচেষ্টাও চলি আছে কেৱল কবিতা বুলি নহয় সেই ধৰণৰ যিকোনো চৰ্চা হ'বই পাৰে নাটক যদি এটা কেৰিয়াৰ হ'ব পাৰে কবিতাকো যদি সেই ধৰণে পৰিকল্পনা কৰা হয় কবিতাক লৈ যে কবিতাৰ পাৰফৰ্মেন্সৰ ৰূপলৈ যদি নিব পৰা যায় নাটক যেনেকে হ'ব পাৰে নিশ্চয় কবিতাও সেই ধৰণে গঢ় দিব পৰা নিশ্চয় এটা সম্ভাৱনা আছে হয়তো কিন্তু সেই ধৰণে চিন্তা চৰ্চা কৰা এতিয়ালৈকে হয়তো হোৱা নাই আৰু সেই ধৰণে চিন্তা কৰাৰ ফল আছে বুলি মই ভাবো কাৰণ কবিতাৰ আমি যদিও কৈ থাকো যে কবিতাৰ পাঠক কম কবিতা মানুহে নপঢ়ে কিন্তু কবিতাটোৱে বোধহয় আটাইতকৈ বেছি জনপ্ৰিয় গোটেই সাহিত্যৰ গানক বাদ দি গানৰ কথাখিনি মই বাদ দিলো গানৰ এইটো বেলেগ হৈ যায় মাধ্যমটো বাকী সেইখিনি কবিতা আটাইতকৈ জনপ্ৰিয় সেই জনপ্ৰিয়তাটোক ব্যৱহাৰ কৰি যদি আমি তাক এটা উদ্যোগ বুলি নকওঁ মই এটা যদি পৰিপূৰ্ণ শিল্প ৰূপলৈ নিব পৰা যায় কবিতাৰ মঞ্চায়ন হৈছে কবিতাৰ চিত্ৰায়ন হৈছে কবিতাক লৈ যদি বিভিন্ন ধৰণৰ অনুষ্ঠান হৈছে এতিয়া আমাৰতো গল্প কথাৰ নিচিনা অনুষ্ঠান হৈছে যে কবিতাক লৈ সেই ধৰণৰ অনুষ্ঠান হ'বই পাৰে আৰু তেতিয়া হয়তো কেৰিয়াৰ হিচাপে কোনোবাই হয়তো সেই মাধ্যমটোক লৈ আগবাঢ়ি যোৱাৰ সেই মাধ্যমটোক লৈ কাম কৰি থকা এতিয়া আমি সাধাৰণতে কৈ থাকো যে অপেচাদাৰী নাট্য আন্দোলনৰ কথা অপেচাদাৰী নহয় বাৰু পেচাদাৰী হয় তেওঁলোক পেছাগতভাৱে জড়িত সেইটোতো এই ধৰণে গঢ় লোৱা বস্তু এটাই সেইটো তেওঁলোকৰতো নিৰ্দিষ্ট তেনেকুৱা নাই নাটকৰ বিভিন্ন সম্ভাৱনাক লৈ তেওঁলোকে কাম কৰিছে বিভিন্ন পৰীক্ষা নিৰীক্ষা হৈছে মই ভাবো যে কবিতাক লৈ সেই ধৰণৰ ভাবো যে কবিতাক লৈ সেই ধৰণৰ পৰীক্ষা নিৰীক্ষা হ'ব পাৰে সেই ধৰণে পৰিকল্পনা কৰিব পৰা যায় আৰু তাক সম্পূৰ্ণৰূপে এটা পৰিপূৰ্ণ শিল্প মাধ্যমৰ ৰূপত যদি উপস্থাপন কৰিব পৰা যায় তেতিয়াহ'লে নিশ্চয় তাক সময় লাগিব হয়তো তাক নিশ্চয় কৰিব পাৰি মই ভাবো তেনেকে কৰিব পাৰিম এটা বিৰাট মানে পজিটিভ কথা মানে কবিতা মানে আমাৰ কাৰণে এটা পৰিচয় হ'ব পাৰে মানে বহুত কবি আজিৰ পৃথিৱীত আছে কবিতাই পৰিচয় আমি তেওঁলোকক বেলেগ একো নাজানো কি কৰে কি নকৰে মানে কবিতাও মানে এজন ব্যক্তিক বা এজন কবিক পৃথিৱীখনৰ লগত পৰিচয় কৰি দিব পাৰে আমাৰ মাজত আৰু কবিতা বুলি নহয় যিকোনো শিল্প মাধ্যম হ'ব যিকোনো শিল্প মাধ্যমে মানুহ এজন আচলতে পৰিচয় দিয়ে কবিতা অন্যতম ধন্যবাদ মৃদুল এইটো সুন্দৰ উত্তৰ আশা কৰো বুলজিৎ বুঢ়াগোহাঁই উত্তৰটো পাই গৈছে আৰু ইয়াতে কিবা কথা যোগ দিব খোজে নেকি আমাৰ অম্লানজ্যোতি দেউৰী বা কৌস্তম্বনী শইকীয়া বাইদেউ মই ক'ব খুজো যে কবিতা আচলতে আমি যদি ভাৰতৰ সোণালী ইতিহাসলৈ ঘূৰি যাওঁ তেতিয়া যিসকল খুব প্ৰতিভা সম্পন্ন কবি আছিলে তেওঁলোকক আনি ৰাজসভাত ঠাই দিছিলেহি এটা যুগত আৰু তেওঁলোকক ৰাজকবি হিচাপে তেওঁলোকে এটা বৰ্ণাঢ্য জীৱন যাপন কৰিছিলে সেইটো তেওঁলোকৰ এটা সাংঘাতিক কেৰিয়াৰ আছিলে আৰু বৰ্তমান সেইটো ট্ৰেণ্ড নাইকিয়া হ'ল সেইটো নাইকিয়াই হৈ গৈছে আমাৰ বৰ্তমান জগতত কবিসকলকে মানে আটাইতকৈ অৱহেলিত এটা চাম বুলি ধৰা হয় বৰ্তমান সাহিত্যৰ তাৰমানে একেবাৰে কমকে পাঠ কৰা জনপ্ৰিয় হলেও মানে তেনেকুৱা ধৰণৰ এটা ধাৰণা আছে কিন্তু এটা সময়ত আকৌ কবিসকলেই আছিলে সকলো সাহিত্যৰ মূল কবিসকলেই আছিলে এটা সময়ত আৰু আৰম্ভণিও তেনেকে কবিতাৰে হৈছিলে সাহিত্যৰ গতিকে এতিয়াও মই ভাবো কবিতাই মানুহক যিমান উৎফুল্লিত কৰিব পাৰে আৰু যিমান আৱেগিকভাৱে জড়িত কৰিব পাৰে সাহিত্যৰ লগত অন্যখিনিয়ে ইমান নোৱাৰে আৰু তাৎক্ষণিকভাৱে পাৰে কবিতাৰ সেইটো এটা ডাঙৰ গুণ সেইটো বৰ ডাঙৰ গুণ যে কবিতাই বৰ তাৎক্ষণিকভাৱে মানুহক আকৰ্ষণ কৰিব পাৰে হয় ধন্যবাদ অম্লানজ্যোতিয়ে কিবা কথা এড কৰিব খুজিব নে অম্লানজ্যোতিৰ কাৰণে এটা প্ৰশ্ন আছে দীপৰাজে কৰিছে ইয়াৰ আগৰ প্ৰশ্নটো দীপৰাজে সুধিছে এটা প্ৰশ্ন আছিল কবি বুলি ক'লে তৎক্ষণাৎ কাৰ মুখখন মনলৈ আহে অম্লানলৈ এইটো প্ৰশ্ন বিদ্ৰোহ বিদেশী কবি নহয় এখন মুখহে উল্লেখ আচ্ছা এইটো ডাঙৰ প্ৰশ্ন সুধিলে দীপৰাজ দাই কবি বুলি ক'লে পাৰ্টিকুলাৰলি আচলতে প্ৰকৃতাৰ্থত কবিৰ নাম লোৱাটো মোৰ কাৰণে অলপ হেল্ল' হয়
হয় অম্লান হয় হয়, শুনিছেনে? শুনিছো হয় হয় মানে এজন কবিৰ নাম লোৱাটো মোৰ কাৰণে সম্ভৱ নহয় যে কবি বুলি ক'লে তেওঁৰ নামেই মনলৈ আহে বুলি। আহ, আগতে আমাৰ জ্যেষ্ঠ কবি এজনে মানে কৈছিলে যে কবি মানে মূলতঃ দুই ধৰণৰ বুলি। হয় এক ধৰণৰ খুব বহেমিয়ান হয় আৰু এক ধৰণৰ কবিয়ে অতি চিৰিয়াছ হিচাপে থাকে। তেওঁলোকক দেখিলে তাৰমানে কবিৰ সেই যিটো কেৰিকাচাৰ বা যিটো ষ্ট্ৰাকচাৰ সেইটো ধৰা নপৰে। গতিকে এই দ্বন্দ্বৰ মাজত মই থাকি এজনৰ নাম ক'ব নোৱাৰিম, দীপৰাজ দাক, সেইকাৰণে মই ক্ষমা বিচাৰিছো। দুজনৰ কোৱা হলে মই পাৰিলোহেঁতেন। সঞ্জীৱ, আৰু এটা প্ৰশ্ন আছে দীপৰাজৰ। এইটো হয় প্ৰশ্ন দেখি, এইটো প্ৰশ্ন কি প্ৰশ্ন কৰিছে আমি চাই ল'ব বিচাৰিছো। কৌস্তপমণি বাইদেউলৈ এটা প্ৰশ্ন। অসমত তুলনামূলকভাৱে মহিলা কবিৰ সংখ্যা কম বুলি ভাবেনে? যদি ভাবে কিয়, আৰু যদি নাভাবে কিয় নাভাবে? মই আচলতে মই দীপৰাজক কৈছো, মই কবিক মহিলা আৰু পুৰুষত ভাগ নকৰোৱেই। সেইকাৰণে এই প্ৰশ্নটো মই একেবাৰে নিজৰ পৰা মই তেনেকৈ ভবা নাই। কিন্তু তেনেকুৱাটো কথা নহয়। মহিলা আৰু পুৰুষ বুলি এই বিভাজনটো আনা উচিতেই নহয় বুলি মই ভাবো। অ'কে, সুন্দৰ। চমু উত্তৰ আৰু মোৰ। ঠিকে। আৰু এটা প্ৰশ্ন মোক পঠিয়াইছে গোৱালপাৰা আগিয়াৰ পৰা ৰাধেশ্যাম নাথে। তেখেতে প্ৰশ্নটো সুধিছে, সম্প্ৰতি বাতৰি কাকতসমূহত দেওবৰীয়া যিটো সংখ্যা থাকে, দেওবৰী পৃষ্ঠা, তাত শিৰোনামত মানে সূচীপত্ৰত কবিতা আৰু কবিৰ নামটো উল্লেখ নকৰে বুলি তেওঁ কৈছে। এইটোৱে মানে কি সূচায়? মানে কবিতাক গুৰুত্ব কমিছে নে কবিসকলৰ গুৰুত্ব কমিছে? মানে কিয় এনেকুৱা হৈছে বুলি তেওঁ মানে অলপ চিন্তিত। তো আপোনালোকে কি ভাবে? মানে এইটো ৰাধেশ্যাম নাথৰ প্ৰশ্ন, তেখেতে গোৱালপাৰাৰ পৰা সুধিছে। উত্তৰটো মৃদুলে দিব নে? মৃদুল, আপুনি দিব উত্তৰটো? মইতো মন কৰা নাই কথাটো অৱশ্যে। আৰু বাতৰি কাকতৰ কথাটো অকমান বেলেগ। তাত মানে বহুত বেলেগ বেলেগ টেকনিকেল কথা জড়িত হৈ থাকে, স্পেচৰ কথা থাকে, কেতিয়াবা তাত মানে সেই কি ধৰণে উপস্থাপন কৰা হ'ব, সেই ধৰণৰ কথাবোৰ থাকে। আৰু মই মৃদুলৰ মানে আকৌ কাট খাই গ'ল, সংযোগ বিচ্ছিন্ন হৈ গ'ল। উত্তৰটো অম্লানজ্যোতি আপুনি দিব নেকি? এতিয়া আপুনি কিবা ভাবেনে? আপোনাৰ প্ৰতিক্ৰিয়াটো কি বাতৰি কাকতসমূহত? ময়ো লক্ষ্য কৰা নাই কথাটো। হয় হয়, মানে ময়ো প্ৰশ্নটো শুনাৰ পিছতহে মোৰ মনত এটা ভিজুৱেলাইজ হৈছে বস্তুটো, যে হয় বাতৰি কাকত নহয়, বিশেষকে আলোচনীসমূহত এইটো হয়। বাকী লিখক আৰু লেখাৰ নাম থাকিলেও কবিতাসমূহক একেলগে ৰাখি থোৱা হয়, কবিৰ নাম থাকে, কবিতাটোৰ নাম নাথাকে। হয় আচলতে এইটো মৃদুলদাই কোৱা ধৰণে তেওঁলোক সম্পাদনাৰ লগত জড়িত যিহেতু তেওঁলোকে বেছি ভালদৰে গম পাব। মোৰ মতেও সেইটো যে হয়তো ঠাইৰ অভাৱ, বা কেতিয়াবা এনেকুৱা হয় যে এটা পৃষ্ঠাতে দুটা তিনিটা কবিতাও সন্নিৱিষ্ট হয় যদি কবিতা ছুটি হয়। সেইকাৰণেই হয়তো এটা পৃষ্ঠাত বাৰে বাৰে মানে পৃষ্ঠা নম্বৰটো একে দি ঠাইখিনি বহল কৰাৰ সলনি হয়তো কবিজনৰ নামে তাত সন্নিৱিষ্ট কৰা হয়। এইটো লৈ আমি বিশেষ মানে চিন্তা কৰাৰ দৰকাৰ নাই, ভয় খাব লগা কোনো কথা নাই মানে তেনেকুৱা। হয় হয়। ইয়াৰ পিছত মই আপোনালোকক অনুৰোধ কৰিম, আপোনালোকৰ নিজৰ এটা প্ৰিয় কবিতা মানে দুই শাৰী যদি আমাক শুনাই দিয়ে। কিন্তু তাৰ আগতে আমাৰ কিছুমান মন্তব্য আহিছে, এইবোৰ আমি জানিব খুজিছো, পঢ়ি দিব খুজিছো। তো কবিতা দেখাই আকৌ লিখিছে, কেনেধৰণৰ কবিতাৰ জৰিয়তে এজন কবি হিচাপে স্বীকৃত পাব পাৰে? কাৰণ আজিকালি সকলোৱে কবিতা লিখে, কিন্তু সকলো নিশ্চয় কবি হ'ব নোৱাৰে। জানিব পাৰিলে ভাল লাগিব। মানে উত্তৰটো মই কৌস্তপমণি শইকীয়া বাইদেউৰ ওচৰলৈ যাব খুজিছো, তেখেতৰ পৰা জানিব খুজিছো। ইয়াৰ মানে কবি হিচাপে আচলতে পাঠকেহে স্বীকৃতি দিয়ে, মই সেইটো অনুভৱ কৰো। পাঠকৰ হৃদয় চুব পাৰিলেই কবিতা সাৰ্থক হয়। কেতিয়াবা মন কৰা যায় যে কোনো এটা কবিতা লিখি হয়তো কবিজন সন্তুষ্ট হোৱা নাই, অথচ পাঠক ইমানেই বেছি সন্তুষ্ট হয় সেই কবিতাটো পঢ়ি, কবিয়ে নিজেও ভবা নাছিলে যে কবিতাটোৱে ইমান জনপ্ৰিয়তা পাব বা তেনেকুৱা কিবা এটা হ'ব। গতিকে প্ৰথমতে হৈছে সাধনা কৰিব লাগে কবিসকলে। আমাৰ ফালৰ পৰা সেইটোৱে চেষ্টা দিব লাগে যে মানে হঠাতে কবিতা এটা খুব উজু বিষয় নহয়, কবিতা এটা বৰ সাংঘাতিক কলা। গতিকে
কবিতাটো আমি ভালকে লিখিবলৈ নিজৰ পৰা চেষ্টা কৰিব লাগে। কবিতাৰ গুণধৰ্ম ৰাখি আৰু কেনেকুৱা হয় তাৰ পিছৰখিনি কবিতা কেনেকে সফল হৈছে, কিমান আমি নাম কৰিছো কবিতাৰ জৰিয়তে, কবি বুলি আমাৰ কেনেকুৱা ধৰণৰ স্বীকৃতি আহিছে, সেই কথাখিনি আচলতে আমি সময়ৰ হাতত এৰি দিয়াই ভাল। হয়, ধন্যবাদ কৌস্তুভমণি শইকীয়া বাইদেউলৈ। মৃদুল, ইয়াত কিবা কথা যোগ দিব বিচাৰিবনে আপুনি? নে প্ৰশ্নটো মই মৃদুল কাট খাই গ'ল। অম্লান জ্যোতিলৈ মই আহিব খুজিছো, আপুনি কিবা কথা যোগ দিব খুজিব এই প্ৰশ্নটোৰ লগত? বিশেষ ক'ব লগা নাই, এটা বেংগলী কবিতাৰ দুষাৰী মনত পৰিছে, সবাই কবি নয় কেউ কেউ কবি। মই বোধহয় জীবনানন্দ দাসৰে আছিল নেকি, পাহৰিছো। হয়। ইয়াৰ পিছত মই আৰু এটা প্ৰশ্ন, অসীম কুমাৰ হাজৰিকাই লিখিছে, কবি অম্লান দেউৰীলৈ প্ৰশ্ন, আপোনাৰ বাবে কবিতা এক আত্মপ্ৰকাশৰ মাধ্যম নে সমাজৰ প্ৰতি এক দায়িত্ব? কবি মৃদুল হালৈক সুধিছো, আধুনিকতা বা উত্তৰ আধুনিকতা কোনটো আপোনাৰ কবিৰ বাবে অধিক পৰিচিত? প্ৰথমতে আপোনাক সুধিছে, অম্লান দেউৰীলৈ সুধিছে, আপোনাৰ বাবে কবিতা এক আত্মপ্ৰকাশৰ মাধ্যম নে সমাজৰ প্ৰতি এক দায়িত্ব? আপুনি কেনেকে দিব উত্তৰটো? আচ্ছা, কবিতা মই অলপ আগতে কলো যে যদি সাহিত্য সমাজৰ প্ৰতিফলন হয় তেতিয়াহ'লে সামাজিক দায়িত্ব কবিতাত অন্তৰ্ভুক্ত হৈ থাকে। সমাজত কি ঘটি আছে, মানুহৰ কেনেকুৱা অৱস্থাত মানুহ আছে, সদায় কবিতা বা সাহিত্য সেইটো পক্ষতেই থাকে। আৰু দ্বিতীয় কথাটো হ'ল আত্মপ্ৰকাশৰ মাধ্যম। আত্মপ্ৰকাশৰ মাধ্যম বুলি নকলোহেঁতেন যদি মানে কবিতা অকল সমাজৰ প্ৰতি দায়িত্ব বুলি কলোহেঁতেন, যদি কবিয়ে নিজৰ নামটো ব্যৱহাৰ নকৰি অন্য নামেৰে কবিতা এটা লিখিলেহেঁতেন যে তেওঁ অকল কব লগাই আছে আৰু কথাখিনি সমাজে গম পালে তেওঁৰ দায়িত্ব শেষ বুলি ভাবি যদি থৈছে, তেতিয়াহ'লে তাৰ উত্তৰ হ'লহেঁতেন যে কবিতা অকল সমাজৰ প্ৰতি দায়িত্ব। কিন্তু কবি এজনে ভাবে যে কথাটো মানুহৰ ওচৰলৈকে যাওক, আৰু নিজৰ নামটো এইকাৰণেও সন্নিৱিষ্ট কৰা হয় যে সেই কথাখিনিৰ ইনিচিয়েট কৰা হিচাপে বা সেই কথাখিনি ৰাইজৰ মাজত বিলাই দিয়াৰ আৰম্ভণি কৰা হিচাপে তেওঁ সেই ব্যৱস্থাটোৰ অংশীদাৰ হওক। গতিকে মই ভাবো যে আত্মপ্ৰকাশ আৰু সমাজৰ প্ৰতি এক দায়িত্ব দুইটাই আছে কবিতাৰ মাজত। হয়, ধন্যবাদ, বহু সুন্দৰ উত্তৰ। মৃদুল, এতিয়া মৃদুললৈ এটা প্ৰশ্ন আছে, মানে অসীম কুমাৰ হাজৰিকাই সুধিছে, আধুনিকতা বা উত্তৰ আধুনিকতা কোনটো আপোনাৰ কবিতাৰ বাবে অধিক পৰিচিত? কবিতা তোমাৰ তেওঁ তত্ত্বৰ কথা ভবাই নাই চাবলৈ গ'লে, আৰু মই নাভাবো যে মানে সেইধৰণে সচেতন নিৰ্মাণ হয়নে নহব এই সম্পৰ্কে মই মোৰ কাৰণে কবিতা ইমান নহয় কোনো কাৰণত। মই মোৰ কাৰণে স্বতঃস্ফূৰ্ততা সেই কবিতা। মই বহুত সময়ত মই কোৱাৰ দৰে মগজুৰ কচৰত আছে বাৰু কবিতাত, কিন্তু মই তত্ত্ব সম্পৰ্কে কোনো ধৰণৰ চিন্তা মই এতিয়ালৈকে কৰা নাই। আচলতে মই কোনটো উত্তৰ আধুনিকতাবাদী কবিতা মোৰ কাৰণে বেছি গ্ৰহণযোগ্য নে উত্তৰ আধুনিকতা, মই চব ধৰণৰ কবিতা পঢ়ো, চেষ্টা কৰো, আৰু তত্ত্বতকে মই কবিতা হিচাপে পঢ়িবলৈ যত্ন কৰো যে তত্ত্বটো সমালোচকৰ কাম, তত্ত্ব বিচৰাটো, আৰু কবিৰ হয়তো কাম নহয়। মই নিজে তাত্ত্বিক নহয়, সমালোচকো নহয়। মোৰ কাৰণে কবিতাটো এটা শিল্প মাধ্যম হিচাপে মই গ্ৰহণ কৰি আহিছো, যি তাক তত্ত্বক ওলাই বা কি তত্ত্বই তাক প্ৰভাৱিত কৰে কবিতা এটা, সেইটো সম্পৰ্কে মই ইমান সচেতন নহয় আচলতে। অসীম হাজৰিকা ডাঙৰীয়ালৈ ধন্যবাদ জনাইছো প্ৰশ্নটোৰ বাবে, কিন্তু মই সঠিক উত্তৰটো এই ক্ষেত্ৰত হয়তো দিব নোৱাৰিলো হয়। তথাপি মই নিজে সচেতন নহয়, মোৰ ব্যক্তিগত কথাটো কৈছো। মই তাত তত্ত্বৰ নাভাবো কবিতা তাত লিখাৰ সময়ত। হয়, মৃদুল হালৈলৈ আৰু এটা প্ৰশ্ন আছে। আপোনাৰ সংযোগটো ইমান ঠিক হোৱা নাই চাগে, মানে ঠিক আছে সঞ্জীৱ। মৃদুল, এতিয়া শুনিছানে? মৃদুল, এটা আপোনালৈ এটা প্ৰশ্ন আছে। মৃদুল হালৈৰ প্ৰথম মোৰ প্ৰিয় কবিতা পুথি অকলে আছো কুশলে আছো। প্ৰশ্নটো হ'ল, অকলে থাকিলে কুশলে থাকিব পাৰিনে? এই প্ৰশ্নটো সকলোৰে কাৰণে
মিডলৰ লগত আকৌ সংযোগ বিচ্ছিন্ন হৈ গ'ল। এতিয়া অসীম কুমাৰ হাজৰিকাই আকৌ এটা প্ৰশ্ন সুধিছে কৌস্তপনী বাইদেউলৈ যে প্ৰশ্নটো হৈছে অসমীয়া কবিতাত প্ৰকৃতি কি কেৱল দৃশ্যপট নে এক সক্ৰিয় নৈতিক সত্তা? আপুনি কি ভাবে? উত্তৰটো কেনেকে দিব বিচাৰিব? উত্তৰটো হৈছে যে আমি প্ৰকৃতিৰে যিহেতু অংশ, এইটো কেতিয়াও তাৰমানে কবিতাত বুলি সুধিলে মানুহো এটা আচলতে প্ৰকৃততে ক'বলৈ গ'লে প্ৰকৃতিৰে অংশ। আৰু প্ৰকৃতিৰ এতিয়া বিভিন্ন ধৰণৰ ব্যৱহাৰ কবিতাত দেখা গৈছে, যেনে ধৰক ইক' পয়েট্ৰি এতিয়া সৃষ্টি হৈছে। আমি প্ৰকৃতিক কেনেকে ৰক্ষা কৰিব লাগে, প্ৰকৃতিৰ বিষয়ে তাৰমানে আমি কেনেকৈ চিন্তা কৰিব লাগে, সেই চিন্তাধাৰাটো গোটেই বিশ্বজুৰি এটা মানে এতিয়া খুব সক্ৰিয় এটা কথা হৈ পৰিছে। তেখেতে সুধিছে প্ৰশ্নটো যে এটা সক্ৰিয় প্ৰশ্নটো মই নৈতিক এবাৰ চাই সত্তা। লৈছো। সক্ৰিয় নৈতিক সত্তা। আচলতে প্ৰশ্নটো অকমান টান প্ৰশ্ন যেনেই মোৰ লাগিছে। প্ৰকৃতি অবিহনে মানুহ কেনেকৈ থাকিব? নৈতিকতাৰ কথাটো পিছতেই আহে। হয়। আৰু প্ৰকৃতি ধ্বংস কৰাটো অনৈতিক কাম, সেইটো ক'ম মই। আৰু কবিতাত প্ৰকৃতি অবিহনে কবিতাটো কাহানী হোৱাই নাই। হয়। প্ৰকৃতি এটা মূল অবিচ্ছেদ্য অংগ কবিতাৰ। হয়। সেই বুলিয়ে মই ক'ম আৰু। হয়। ধন্যবাদ বাইদেউলৈ। এতিয়া মই কমলানজ্যোতি দেউৰীক সুধিব বিচাৰিছো যে আপুনি অসমীয়া কবিতাক লৈ কিমান আশাবাদী? সাংঘাতিক। আৰু এইকেইটা প্ৰশ্নকে মই কৌস্তপনী শইকীয়া বাইদেউক সুধিব খুজিছো, আপুনি অসমীয়া কবিতাক লৈ কিমান আশাবাদী? ময়ো ক'ম যে মই বহুত আশাবাদী। অসমীয়া কবিতাই মানুহক প্ৰাণৱন্ত কৰি ৰাখিছে। অসমীয়া মানুহ এনেও কোমল প্ৰকৃতিৰ মানুহ, আৰু বহুত কলাসুলভ জীৱন তেওঁলোকে জীয়াই থাকে। গতিকে কবিতা অবিহনে অসমীয়া মানুহৰ জীৱনৰ যিটো ধাৰণ পদ্ধতি, সেইটোও একোটা কবিতা। যদি গাঁৱলৈ আমি যাওঁ, দেখিম যে অসমৰ মানুহৰ আহে পাহে কবিতা সোমায়ে আছে। গতিকে এনেকুৱা হৈছে অসমৰ মানুহে কবিতা লিখিবই। হয়। আৰু ধন্যবাদ। লিখি যাব আৰু বহুত আগবাঢ়ি যাব। আৰু নৱপ্ৰজন্মইতো বহুতেই মই আগ্ৰহ দেখিছো, যদিও তেওঁলোক বহুতকে দেখো মই ইংলিছ মিডিয়ামত তেওঁলোকে পঢ়ি শুনি যোৱা, তথাপি অসমীয়াত কাব্য চৰ্চা তেওঁলোকে সুন্দৰকৈ কৰি আছে। আৰু হয়। সেইখিনি কথাত মানে বহুত ভাল লাগে। অন্য কাম নকৰি তেওঁলোকে কবিতা লিখিছে, আৰু কবিতাৰ পয়োভৰটো মোৰ ভাল লাগে। সেইকাৰণে ভাল হওক বেয়া হওক হয়, ধন্যবাদ। আৰু কবিতা এটা প্ৰশ্ন আছে। হয়। হয়, কবিতা, হয়, ধন্যবাদ। কবিতা ডেকা আকৌ লিখিছে, আপোনালোকলৈ পুনৰ এটি প্ৰশ্ন। অনুবাদ কবিতা আৰু স্বৰচিত অসমীয়া কবিতা কোনটোক প্ৰাধান্য দিয়া হয়? বিষয় সাপেক্ষে দুয়োটাকে প্ৰাধান্য দিয়া হ'ব নেকি? উত্তৰটো মই অম্লানজ্যোতি দেউৰীৰ পৰাই জানিব বিচাৰিছো। হয়, মোৰ এই প্ৰশ্নটোৰ লগে লগে এটা বিখ্যাত শাৰী এটা মনত পৰিছে। ৰবাৰ্ট ফ্ৰষ্টে কোৱা শাৰী বোধহয়, মোৰ যিমান দূৰ মনত আছে। তেওঁ কৈছিল যে কবিতা এটা অনুবাদ কৰাৰ লগে লগেই কবিতাটো ধ্বংস হৈ যায়। অনুবাদৰ লগে লগে কবিতাটো ধ্বংস হয় বুলি হয়তো তেওঁ এইকাৰণেই কৈছিল, কবিতাত যিটো ভাৱ, যিটো এচেঞ্চ, যি লৈ কবিতাটো লিখা হয়, হয়তো অন্য এটা ভাষালৈ তাক তৰ্জমা কৰাওতে বা কৰোতে সেই ধৰণৰ মানে বেকগ্ৰাউণ্ড, সেই ধৰণৰ এচেঞ্চ লৈ পেলাই কবিতাটো কৰিব পৰা নাযায়। এতিয়া আপুনি বা আমি যদি উৰ্দু পয়েট্ৰি পঢ়ো, উৰ্দু পয়েট্ৰিটো সেই একেই দেখা পাওঁ। মানে যিটো উৰ্দু পয়েট্ৰিৰ অৰিজিনেল লেংগুৱেজ, যিটো আছে তেনেকে পঢ়িলে যিটো ভাল লাগে, তাক আপুনি অনুবাদ কৰি হিন্দীত বা ইংৰাজীত যদি পঢ়ে, তেতিয়াহ'লে তাৰ সেই যিটো বিউটি, সৌন্দৰ্যটো, শব্দৰ যিটো সৌন্দৰ্য, যিটো খেল যিটো খেলা হয়, তো সেই কাৰচাজিটো কিবা কাৰণত নোহোৱা হৈ যায়। গতিকে আমি বিশ্বৰ কবিতা পঢ়িব লগা হলে নিশ্চয়কৈ অনুবাদ কবিতা পঢ়িব লাগিব। আমি হয়তো ইংৰাজীলৈকে পঢ়িব পাৰিম, এটা স্পেনিছ কবিতা আমি কেনেদৰে পঢ়িম? গতিকে কবিতাটো পঢ়ি আচলতে আমি কবিতাৰ ষ্টাইলটো লৈ, তাত কেনেকুৱা কবিতা চলি আছে, কোনে লিখি আছে, সেইখিনিহে অনুধাৱন কৰা উচিত। বৰং তেওঁলোকে কি লৈ লিখিছে কৈ, কাৰণ তেওঁলোকে যি লৈ লিখিছে সেই বস্তুখিনি আমি হয়তো ইয়াত থাকি পেলাই অনুভৱ কৰিব নোৱাৰিম। হয়, ধন্যবাদ। এতিয়া আমি শেষৰ পিনে অনুষ্ঠানটো শেষৰ পিনে আহিব খুজিছো।
যদি মই আপোনালোকক এটা এটা কবিতা আবৃত্তি কৰিবলৈ অনুৰোধ কৰোঁ, আপোনালোকে বেয়া পাব নেকি? মই কৰিবলৈ ভাল পাম ভাল প্ৰথম মই কৌস্তভমণি শইকীয়া বাইদেউৰ পৰা আহিব খুজিছোঁ। আপোনাৰ প্ৰিয় কবিতাটো, আপোনাৰ স্বৰচিতেই হওক বা আপোনাৰ প্ৰিয় কবিজনৰেই হওক, যদি আপুনি আমাৰ দৰ্শকৰ বাবে দুআষাৰ মানে আবৃত্তি কৰি দিয়ে, তেতিয়াহ'লে আমাৰ খুব ভাল লাগিব। সৰু হ'ব লাগিব নহয়নে কবিতাটো? সৰু তেনেকুৱা স্তৱক হ'ব নহয়, লাগিব আমাৰ নেকি? ওচৰত সময় যথেষ্টখিনি আছে, আপুনি কৰিব পাৰে। মই বৰ্তমান মই কালিদাসৰ যিকেইখন কাব্য সেইকেইখন সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰি আছো, আৰু শেষৰখন মই কৰি আছো এতিয়া, 3খন ইতিমধ্যে হৈ গৈছে, তেখেতৰ কাব্য 4খন। আৰু তেতিয়া মই এটা অধ্যায় পাইছিলো কালিদাসৰ কিতাপত, যিটো তাৰমানে আপোনাৰ কামদেৱ যে ভস্ম হৈছিলে শিৱৰ ৰোষত পৰি, সেইটোৰে মোক ইমান চুই গৈছিলে কালিদাসৰ বৰ্ণনাই। মই সেই কথাখিনি লৈ মই এটা একেবাৰে নতুন কবিতা মই সেইটোকে পঢ়ি দিওঁ। বসন্ত বিষাদ এক পুৰাতন গাথা। এনে এটা আগ বসন্ততে কামদেৱে আলতা সানি আছিল ৰতিৰ দুভৰিত। সানি হৈছিলহে মাত্ৰ সোঁভৰিত। দেৱতাই মাতি নিলে দেৱকাৰ্যত। বাওঁ ভৰিত আৰু সনা নহল। শিৱলৈ মাৰি সন্মুখক বান কাম ভস্ম হল। অনংগ জ্বলি ছাই হৈছিল এনে এটা আগ বসন্ততে। ৰতিয়ে কান্দিছিল, উঠা মোৰ ভাল পোৱা উঠা। তুমি দেহ হেৰুৱালে দেহজ বাসনাই হেৰুৱাব ঠিকনা। এনে এটা আগ বসন্ততে আম গছৰ ডালত প্ৰবাল আৰু জেদ পাথৰে বাহৰ পাতিছিল। কুলিয়ে মধুময় মাতেৰে বাৰ্তা দিছিল, আমে মলিয়াইছে ৰঙা পাতৰ আঁৰত। ৰতিয়ে বিনাই আছিল এমুঠি ছাই হাতত লৈ। চোৱা প্ৰিয়তম, আমৰ ডালে ডালে তোমাৰ ধনুৰ বাণ। এনে এটা আগ বসন্ততে মনমথৰ ধনুৰ গুণ হবলৈ নাপাই বিষাদ গুঞ্জন তুলিছিল এজাক ভোমোৰাই। ৰতিৰ হিয়া ভঙা কান্দোনত সুৰ মিলাই। এনে এটা বসন্তৰ নিশাতে যোনে খবৰ পাইছিল মদন দহনৰ। সিদিনা শেষ হৈছিল কৃষ্ণপক্ষ। কিদৰে তুলিব জোনাকৰ ঢৌ আন্ধাৰ ফালি সখীৰ দেহৰ ভস্মত। বহু কষ্টে উদিত হৈছিল জোনৰ একলা সেই নিষ্ফল প্ৰতিপদত। কবিতাটো ইমানেই। সুন্দৰ, ভাল লাগিল কবিতাটো শুনি। এইবাৰ আহিম আমি মৃদুলৰ কাষলৈ, এইটো কিন্তু আচলতে তাৰ আগতে আখ্যান ভিত্তিক কবিতা। হয় এটা আখ্যান ভাল ভিত্তিক কবিতা, অকমান সেইকাৰণে টেষ্টটো অলপ বেলেগ তাৰ। হয়, ভাল লাগিছে আমাৰ। আমি মানে এটা সাধাৰণ পাঠক হিচাপে আমাৰো ভাল লাগিছে। তাৰ বাবে আপোনাক ধন্যবাদ। হয়, আৰু মই সঞ্জীৱক অনুৰোধ কৰিম, আমাৰ দুই এটা মন্তব্য আহি আছে, আমাক যদি দেখুৱাই দিয়ে। যিকেইটা মন্তব্য আমি, লক্ষীম কুমাৰ হাজৰিকাই লিখিছে শেষৰটো প্ৰশ্ন, উত্তৰ পূৰ্বাঞ্চলৰ সংকট, জাতিগত সত্তা আৰু ভৱিষ্যতৰ আকাংক্ষা। অসমীয়া কবি হিচাপে এই সম্পৰ্কে যুৱ কবি অম্লান দেউৰীয়ে কি ক'ব বিচাৰে? অম্লানজ্যোতি দেউৰীৰ ওচৰলৈ যাব খুজিছো, আপুনি কেনেদৰে দিব খোজে উত্তৰটো? আপুনি মিউটত আছে, মিউট হৈ আছে। অম্লান আপোনাৰ মিউট হৈ আছে। হয় হয়, শুনিছে? এইবাৰ শুনিছো। মানে তেওঁৰ উত্তৰটো সম্পৰ্কে ক'লে বিভিন্ন কথা কৈ থাকিব পাৰি। অসীম কুমাৰ হাজৰিকাৰ প্ৰশ্নটোৰ বাবে ধন্যবাদ। কিন্তু মই পুনৰবাৰ সেই একেটা কথাই কওঁ যে কবিতা হওক, সাহিত্য হওক, যিহেতু সমাজৰ প্ৰতিফলন, কবিতাত সমাজৰ চিত্ৰ এখন থাকিব, প্ৰতিফলিত হ'ব। তাৰ লগে লগে সমাজৰ কথা লিখাৰ ৰোষত পৰাৰ বা তেওঁৰ কবিৰ ওপৰত চেঞ্চৰশ্বিপ আহিব, কবিক কিছুমানে এটেক কৰিব, আক্ৰমণৰ লক্ষ্য কৰি ল'ব, কবি গৈ কৰবাত বন্দী হ'ব লগা হ'ব। কিন্তু গোটেই কাৰবাৰটোত দায়িত্ব অকল কবিৰ নহয়। কবিয়ে ক'ব কথাখিনি,
কিন্তু কবিৰ বিপদৰ সময়তো গোটেই মানুহখিনি একেলগে থকাটো আমাৰ এটা সমূহীয়া দায়িত্ব। অকল কবিয়ে যে জাতিগত প্ৰশ্ন কৰিব, জাতিগত সত্তাৰ কথা কব, আমাৰ বিভাজনৰ কথা আনিব বা সেই সম্পৰ্কে প্ৰতিবাদ কৰিব তেনেকুৱা নহয়। তাৰ লগে লগে মানুহে কবিতাটো পঢ়ি ভাল পাইছে মানে তেওঁ কবিৰ কাষত থিয় হোৱাটো মানে এটা হয় হয় দায়িত্ব বুলি মই ভাবো। হয়, ধন্যবাদ অম্লান জ্যোতি দেউৰী। এবাৰ আৰু দুটামান মন্তব্য আছে সঞ্জীৱ, যদি আমাক দেখুৱাই দিব পাৰা। ডক্টৰ উৎপল নাৰায়ণ গোস্বামীয়ে সুধিছে যে প্ৰাচ্য কাব্য চৰ্চা প্ৰয়োজন। খুব ভাল পাইছো কথাকেইটা। ধন্যবাদ ডক্টৰ উৎপল নাৰায়ণ গোস্বামী। তাৰপিছত নজৰুল ইছলামে লিখিছে সুন্দৰ তত্ত্বগধুৰ আলোচনা কবিতা বিষয়ক লৈ। কবিতা জীৱনৰ পৃষ্ঠা, য'ত প্ৰাণৱন্ত হৈ কবিৰ অনুভৱৰ দলিচা। ধন্যবাদ নজৰুল ইছলাম ডাঙৰীয়া। সবিতা ডেকাই পুনৰ লিখিছে কৌস্তভমণি শইকীয়া দত্ত কবিতাটি শুনি আপ্লুত হলো। ধন্যবাদ। মই তেখেতৰ হৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু কিবা মন্তব্য আছে যদি। চয়নিকা ভূঞাই লিখিছে অনুষ্ঠানটো চাই ভাল লাগিল, সকলোলৈকে শুভকামনা জনালো। আপোনালোকেও আমি শুভকামনা জনালো। এয়া আছিল আমাৰ মন্তব্য এতিয়ালৈকে, আৰু যদি কিবা আহে আমি পঢ়ি দিম। এতিয়া আমি মৃদুলৰ ওচৰলৈ আহিছো। মৃদুলৰ মানে কানেকশ্যনটো ইমান ঠিক নহয়, মাজে মাজে কাট খাই যায়। যিয়ে নহওক, মৃদুল আপোনাৰ প্ৰিয় কবিতাটো শুনি আছে আপুনি? মোৰ নিজৰ কথা কৈছে নে মোৰ কবিতাৰ কথা কৈছে? মানে আমি এতিয়া আপোনাৰ প্ৰিয় কবিতাটো দুইশাৰী শুনিব খুজিছো। মানে আপুনি যদি আবৃত্তি কৰি দিয়ে আমাৰ দৰ্শকৰ বাবে, চ' আমাৰ ভাল লাগিব আৰু দৰ্শকেও শুনি ভাল পাব। হয়, মোৰ প্ৰিয় কবিতা বুলি ক'লে মোৰ এটা কবিতা প্ৰথমে মনলৈ আহে। এইটো মোৰ নিজৰ কবিতা নহয়, নীলমণি ফুকন ছাৰৰ কবিতা এটা, কিন কিন হেঙুলীয়াৰ মাজত। মই সেই কবিতাটোকে অকমান পঢ়ি দিছো। ছুটি কবিতা। কিন কিন হেঙুলীয়াৰ মাজত হঠাৎ উধাও মোৰ তই সৰু চৰাই, নামতা ছোৱালীজনীৰ টোপনিৰ কিবা এটা নাম তই কাৰ হাতত পেলাও হৈ, এইবাৰো নপকিল তোৰহে চকুৰ তাত ৰং, তইহে জানিলিহেঁতেন এতিয়ানো কি ঋতু মোৰ তই সৰু চৰাই। নাই ইমানে কবিতা, খুব ধুনীয়া ছুটি কবিতা এটা। মই একদম ভাল পাওঁ কবিতাটো, আৰু মই প্ৰায় আওৰাই থকা কবিতা এটা। হয়, ভাল লাগিল মৃদুল ভালৈ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু দুটামান মন্তব্য আছে সঞ্জীৱ, যদি দেখুৱাই দিব পাৰা এই মন্তব্য দুটা আমি পঢ়ি দিছো। অসীম কুমাৰ হাজৰিকাই পুনৰ ধন্যবাদ জ্ঞাপন কৰিছে অম্লান জ্যোতি দেউৰীলৈ। ধন্যবাদ আপোনালৈ অসীম কুমাৰ হাজৰিকা। দেৱিকা ৰয়ে লিখিছে সুন্দৰ অনুষ্ঠান। হয়, ধন্যবাদ দেৱিকা ৰয়। আপুনি আমাৰ প্ৰতি দেওবাৰে এনেকুৱা অনুষ্ঠান অনুষ্ঠিত কৰোঁ, আপুনি চাই থাকিব আৰু আপোনালোকৰ দিহা পৰামৰ্শ আমাক দিব, আমি যাতে আগুৱাই যাব পাৰো এই অনুষ্ঠানটো। দিলীপ কুমাৰ ৰাভাই লিখিছে অনুষ্ঠানটি চাই ভাল লাগিল, ধন্যবাদ। দিলীপ কুমাৰ ৰাভাদেৱলৈও আমাৰ ধন্যবাদ থাকিল। অসীম কুমাৰ হাজৰিকা পুনৰ লিখিছে অনুষ্ঠানটো ভাল হৈছে, মননশীল আলোচনা। ধন্যবাদ অসীম কুমাৰ হাজৰিকা। এতিয়া আমি সবিতা ডেকাই লিখিছে কবি মৃদুল হালৈৰ সুন্দৰ কবিতাটি শুনি খুব ভাল লাগিল। ধন্যবাদ সবিতা ডেকা। এইখিনি আমাৰ মন্তব্য এতিয়ালৈ। এতিয়া মই অম্লান জ্যোতি দেউৰীৰ কাষলৈ যাব খুজিছো। আপোনাৰ প্ৰিয় কবিতাটো আমাৰ দৰ্শকৰ বাবে কোনটো হ'ব? ঠিক আছে, মই মোৰ নিজৰ কবিতা এটা পাঠ কৰি দিছো। মোৰ ভাল লগা আটাইতকৈ সৰু কবিতা, মই এতিয়ালৈ লিখা আটাইতকৈ চুটি কবিতাটো। হয়, কবিতাটোৰ নাম হ'ল মাটি। মাটিৰ কোনো ইতিহাস নাই, সকলো কাহিনী কেৱল খুঁটিৰ। এই দুইশাৰীয়ে মোৰ কবিতা। মাটিৰ কোনো ইতিহাস নাই, সকলো কাহিনীয়ে কেৱল খুঁটিৰ। সুন্দৰ, ধন্যবাদ অম্লান জ্যোতি দেউৰীলৈ।
খুব ভাল লাগিল কবিতাটি। আজিৰ এই অনুষ্ঠানত ভাগ লোৱাৰ বাবে আপোনালোক দুগৰাকী কবিলৈ মোৰ ফালৰ পৰা গ্ৰন্থকথা পৰিয়ালৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদিও আজি আমাৰ কিছু কাৰিকৰী বিজুতি ঘটিছে আৰু আজি আমি একচুৱেলি 5 গৰাকী কবিক আমন্ত্ৰণ কৰিছিলোঁ, কিন্তু কাৰিকৰী বিজুতিৰ বাবে নেটৱৰ্ক ষ্ট্ৰং নোহোৱাৰ কাৰণে বহুতে জইনে কৰিব নোৱাৰিলে। সেইকাৰণে আমি আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ, কিন্তু আমি পুনৰ লগ হোৱাৰ আশাৰে আমি আজি শুভৰাত্ৰি বুলি কৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ, বহুত ভাল লাগিল।